নমস্কাৰ মই সংগীতা মোৰ চেনেল টেষ্ট লাইফ অফ সংগীতালৈ আপোনালোকক স্বাগতম জনালো আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো মোগলাই এগ পৰাঠা খুব টেষ্টি হয় এবিধ পৰাঠা আসলতে সবে বেলেগ বেলেগ ধৰণে বনায় আজি মইনো কেনেকৈ বনালো তাৰে ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিছো প্ৰথমতে এটা পাত্ৰত মই অলপ ময়দা লৈছো এয়া 4-5 জনৰ জুখাৰে লৈছো অলপ নিমখ দিলো তাৰ পিছতে অলপ তেল দিছো ৰিফাইন অইল ঠিক পৰাঠা বনালে আপোনালোকে যেনেদৰে লয় তেনেদৰে ল'ব তাৰ পিছতে অলপ কুহুমীয়া পানী দি এখিনি মই মাৰি লম এই আটাখিনি ময়দাখিনি মই এনেকৈ মাৰি লৈছো আৰু খুব মানে ঢিলা নকৰিব ঢিলা কৰিলে ফ্ৰাই কৰিলে এখিনি মানে ফাটি যাব পাৰে এতিয়া আন এটা পাত্ৰত মই এনেদৰে কণী লৈছো কণীকেইটা এনেদৰে ভাঙি লম या 4টা কণী মই এনেদৰে ভাঙি লৈছো এতিয়া তাতে এনেদৰে পিয়াজ গাজৰ ক্যাপসিকাম ধনিয়া আৰু মিহিকৈ কুটা বিন আপোনাৰ ঘৰত যি পাচলি থাকে হেবোৰকে দিব পাৰে অলপ নিমখ দিছো এয়া এতিয়া এখিনি খুব ভালদৰে ফেটি লম নিজৰ মন পছন্দ অনুযায়ী পাচলিবোৰ দিব মই যি আছিল মোৰ ঘৰত তাকেই দিছো এখন হেতা লৈ লব এতিয়া মই এখিনি মই ৰুটি বেলিবৰ কাৰণে ভাগ ভাগ কৰি লম অলপ ডাঙৰ ডাঙৰ কৈ লব পাঁচটা লাডু হৈ গৈছে মোৰ এতিয়া বেলি লোৱা ৰুটিখনৰ ওপৰত এই মিশ্ৰণখিনি ঢালি দিব কণীৰ মিশ্ৰণখিনি আৰু এনেদৰে মই দেখুৱাৰ দৰে এনেকৈ পেক কৰি দিব এয়া দেখিছেনে এতিয়া একদম মিডিয়াম ফ্লেমত আপোনালোকে এনেদৰে ইলুটি হিলুটি কৰি লাহে লাহে ভাজি থাকিব যদি গেছ বঢ়াই দিয়ে ওপৰখিনি জ্বলি যাব ভিতৰত নিহিজিব হেকাৰণে একেবাৰে গেছ মানে কমাই লাহে লাহে ভাজি থাকিব লাহে 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 ফুলি আহিব ইয়া দেখিছেনে খুব ধুনিয়াকৈ ফুলি আহিব ভিতৰখিনি হিজি আহিব লাষ্টত প্ৰায় 5 মিনিট মান এনেদৰে গেছ কমাই লাহে লাহে ভাজি থাকিব আৰু এয়া দেখিছেনে কালাৰটো চেঞ্জ হৈ আহিছে এয়া এতিয়া এখন প্লেটত উঠাই দিছো মই আৰু এখন বনাই দেখাই দিছো আপোনালোকক এনেদৰে এয়া এখনো মই ফ্ৰাই কৰি লৈছো আশা কৰো আপোনালোকে মোৰ এই ৰেচিপি ভাল পালে যদিহে মোৰ এই ৰেচিপি ভাল পালে তেতিয়া হলে মোৰ এই ভিডিওটোত লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদিহে মোৰ চেনেলটো নতুনকৈ চাইছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব তেতিয়াহে মোৰ পুনৰ আহিব লগা নতুন ৰেচিপিবিলাক আপোনালোকে পাই